অসম জাতীয় পৰিষদৰ মহাসচিব জগদীশ ভুঁইয়া ডাঙৰীয়াৰ পোষ্ট এটা পঢ়িলোঁ। পোষ্ট খুবেই ভাল লাগিছে। আজিৰ অসমীয়া সমাজক লৈ তেওঁ যিখিনি মন্তব্য কৰিছে, এই মন্তব্যখিনি কিমান প্ৰাসংগিক আপুনিও চাগে মোৰ লগত একমত হ'ব। তেওঁ লিখিছে 16 চনত দৌৰিলোঁ জাতি মাতি ভেটিৰ পিছত, 21 চনত দৌৰিলোঁ মোগল আৰু আজমলৰ পিছত, 26ত দৌৰিম উচ্ছেদৰ পিছত। অসমৰ ৰাইজৰ কাম কেৱল দৌৰা। হিমন্ত বিশ্ব শৰ্মাৰ কাম অসমৰ ৰাইজক দৌৰোৱা। বাকী সকলো কাম, সকলো কথা পাহৰি যাওক। পাহৰি যাওক মূল্য বৃদ্ধিৰ কথা, পাহৰি যাওক আছে দিনৰ কথা, পাহৰি যাওক 2014 চনৰ পিছত অসমৰ পৰা বিদেশীক তালি টোপোলা বান্ধি খেদাৰ প্ৰতিশ্ৰুতিৰ কথা, পাহৰি যাওক বিজেপিৰ শাসনকালত 7,000 অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ কথা, পাহৰি যাওক লোক সেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন আঁতৰাই অসমৰ বাহিৰৰ যুৱক যুৱতীৰ নিযুক্তিৰ পথ মুকলি কৰি অসমৰ যুৱক যুৱতীক প্ৰতাৰণা কৰা, পাহৰি যাওক হুমুনিয়াহকাৰী ইণ্টাৰভিউৰ লাইনত থিয় দি থকা অসমৰ 35 লাখ নিবনুৱাৰ ভৱিষ্যতৰ কথা, পাহৰি যাওক পেটৰ ভাত মুঠিৰ বাবে দৈনিক অসমৰ বাহিৰলৈ গৈ চকীদাৰ চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি থকা আৰু মাজে মাজে মৃত্যুবৰণ কৰা অসমৰ লাখ লাখ দুৰ্ভগীয়া যুৱক যুৱতীৰ কথা, পাহৰি যাওক মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু চৰকাৰৰ সকলো পৰ্যায়ত চলি থকা সীমাহীন দুৰ্নীতিৰ কথা, পাহৰি যাওক অসমৰ সকলো চৰকাৰী বিভাগত চলি থকা কমিশ্যন ৰাজৰ কথা, পাহৰি যাওক অসমত চলি থকা গৰু মাছ মাংস কণী কয়লা কাঠ শিল বালি টোলগেট আদি চিণ্ডিকেটৰ কথা, পাহৰি যাওক মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়াল তথা খাংগ পাংগসকলে গোগ্ৰাসে ভক্ষণ কৰা হাজাৰ হাজাৰ বিঘা মাটিৰ কথা, পাহৰি যাওক কথা ক'ব নোৱাৰা গীৰ গাইৰ কেলেংকাৰীৰ কথা, পাহৰি যাওক বিভিন্ন বিভাগত ভুৱা হিতাধিকাৰীয়ে আত্মসাৎ কৰা বিভিন্ন আঁচনিৰ ধনৰ কথা, পাহৰি যাওক বানপানী আৰু গৰাখহনীয়াত মাটি ভেটি নৈৰ বুকুত জাহ যোৱাৰ পিছত চকুলো টুকি এটুকুৰা মাটিৰ বাবে হাহাকাৰ কৰা অসমৰ ভূমিপুত্ৰ দুৰ্ভগীয়া মানুহৰ কথা, পাহৰি যাওক জল জীৱন মিছনৰ নামত কোটি কোটি টকাৰ কমিশ্যন খোৱা আৰু পানী নোলোৱা পাইপসমূহৰ কথা, পাহৰি যাওক অসমৰ ঠিকাদাৰে কাম কৰা পিছতো বছৰ বছৰ ধৰি অনাদায় হৈ থকা হাজাৰ হাজাৰ কোটি টকাৰ কথা, পাহৰি যাওক পথাৰত জলসিঞ্চনৰ অভাৱত কৃষকৰ খেতি নোহোৱাৰ কথা, লগতে জলসিঞ্চনৰ নামত ব্যয় কৰা হাজাৰ হাজাৰ কোটি টকাৰ কথা, পাহৰি যাওক কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কৃষি সামগ্ৰীৰ উচিত মূল্য নোপোৱা দুৰ্ভগীয়া কৃষকৰ কথা, পাহৰি যাওক শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ মাটি অসমীয়াৰ হাতৰ পৰা ব্যৱসায়ী গোষ্ঠীৰ হাতলৈ হস্তান্তৰিত হোৱাৰ কথা, পাহৰি যাওক এফালৰ পৰা এছাম বনদস্যুৱে নিঃশেষ কৰা অসমৰ মূল্যৱান সংৰক্ষিত বনাঞ্চল আৰু পাহাৰসমূহৰ ঐতিহ্য আৰু জৈৱ বৈচিত্ৰ্যসমূহৰ কথা, পাহৰি যাওক এই চৰকাৰে অসমৰ লাখ লাখ বিঘা কৃষিভূমি অনা কৃষকৰ হাতলৈ আৰু অনা কৃষি কামৰ বাবে শ্ৰেণী পৰিৱৰ্তন কৰি অসমীয়াৰ মাটিৰ অধিকাৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ কথা, পাহৰি যাওক স্বাধীনতাৰ পিছত সৰ্বাধিক সময় 25 বছৰ শক্তিশালীভাৱে ক্ষমতাত থাকি ব্যৰ্থতাৰ ইতিহাস গঢ়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ কথা, পাহৰি যাওক প্ৰশ্ন কাকত ফাদিল নোহোৱাকৈ এটাও পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা অকৰ্মণ্যতাৰ কথা, পাহৰি যাওক
15 মিনিট বৰষুণ দিলেহে পানীত উটি ভাই যোৱা গুৱাহাটী মহানগৰৰ সভ্যতাৰ কথা লগতে পাহৰি যাওক স্মাৰ্ট চিটিৰ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতিৰ কথা পাহৰি যাওক সাৰদা লুইছ বাৰ্জৰ লোকসেৱা আয়োগৰ পৰীক্ষা আদিৰ কেলেংকাৰী কথাও সকলো পাহৰি যাওক কেৱল মাত্ৰ মনত ৰাখক নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কি ক'লে কিন্তু মনত নাৰাখিব নিৰ্বাচনৰ পিছত তেওঁ কি কৰিলে এই সকলোবোৰ পাহৰি যাওক কেৱল মনত ৰাখক উচ্ছেদৰ কথা অসমৰ গৰিষ্ঠ সংখ্যক মানুহে কষ্টত জীৱন নিৰ্বাহ কৰিছে কৰিবলৈ দিয়ক কিন্তু আমাৰ জাতিৰ ত্ৰাণকৰ্তা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ব্ৰিগেড নিজৰ সম্পত্তি পাহাৰ গঢ়ি এই পাহাৰৰ শিখৰত বহি জাতিৰ কথা ভাবি আছে সেয়াই আমাৰ আনন্দ আমি সকলো পাহৰি যাম কেৱল মনত ৰাখিম হিমন্ত বিশ্ব শৰ্মাই আমাক কি মনত ৰাখিবলৈ কৈছে কাৰণ প্ৰভু ভক্তিয়ে আমাৰ জাতীয় দায়িত্ব নহ'লে যে আজমলৰ দৰে কোনোবা এজন মুখ্যমন্ত্ৰী হ'ব অসমীয়াৰ সভ্যতা শেষ হৈ যাব যিকোনো প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'বই লাগিব তেহে জাতি বাচিব জয় আই অসম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী সাজিবলৈ দৌৰি থকা অসমীয়া মৰিচিকাৰ পিছত দৌৰি থকা এইটোহে তোমাৰ কাম নমস্কাৰ বন্দে মাতৰম জয় আই অসম চাই থাকক নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।